ইংলিছৰ গ্ৰামাৰখিনি আৰু অংকখিনিহে বৰ দিগদাৰ পাইছোঁ। জেনেৰেল নলেজবোৰ বাৰু হৈছেগৈ, পালেহিয়ে নহয় পৰীক্ষা। A+B হোল স্কুৱেৰ ফৰ্মুলাটোৱে পাহৰিছোঁ নহয়। A² প্লাছ টুৱাইছ AB প্লাছ B²। এইখিনি হ'ল। দাদা তই যে বিস্কুটৰ টেমাটো আনি ভৰাই থৈ দিছ ইয়াত। দেখা নাই নেকি মই পঢ়ি আছোঁ। বৰ লাগিলে মানে মই খাই লওঁ এটা দুটা। সেই বুলিয়ে তই গোটেই কুকিজৰ বটলটোকে লৈ আহিব লাগে নেকি? পাকঘৰত বিচাৰোঁতে মই আটা টেমাটো পেলাই দিলোঁ। এতিয়া মায়ে আহি দেখিলে মোক মাৰিব। খকুলি দিব মায়ে তোক এতিয়া। পাকঘৰলৈ কোন গৈছিলি এই মাত্ৰ? কোনটো গৈছিলি? গোটেই আটা টেমা পেলাই বাচন বৰ্তন ইফাল সিফাল কৰি আইঅ কৃষ্ণ কি অৱস্থা কৰিলি। মা মই নাই যোৱা দেই, এই কঁঠাল গুটি গৈছিলে। কি বিচাৰি গৈছিলি? মই কুকিজৰ টেমাটো বিচাৰিছিলোঁ। লঠদাদাই এইটো ভিতৰত আনি থৈ দিছেহি ইয়াত। মই এটা খাম বুলিহে বিচাৰিছিলোঁ, বিচাৰোঁতে হৈ পৰিলে এটা টেমাটো। ৰাক্ষস ভাত খাইছিলিহে অকণমান দেৰি আগত। মই যদি ৰাক্ষস, লঠদাদা ৰাক্ষস, সিও ভাত খাইছিলে। আৰু তুমি ৰাক্ষসৰ ল'ৰা ছোৱালীহে ৰাক্ষস হয়। ইছ বল তই এতিয়া বল চফা কৰিবি বল। আৰু লঠদাদাক কেলৈ দিগদাৰ দি আছে? মই কৈছোঁ নাই লঠদাদাক দিগদাৰ নিদিবি। চাকৰি কাৰণে পঢ়ি আছে গম পাৱ নাই? ৰিটাৰ্ণ আছে। ককাইৰে চাকৰি পালে তয়ে পাবি ঢেৰ চকী কি কয় চকচ নেকি এইবোৰ কুকিজ খাবলৈ। গম পালি মই চাকৰি পাম, তইতো অকণমানি হৈ আছ। এতিয়া মোৰ লগত তই বৰাবৰি কৰিবলৈ নাযাবি, বুজিছ নাই? এই লঠদাদা তোৰ ভাগৰ চিক্ৰেটটো কৈ দিওঁ নি? কি চিক্ৰেট? কৈ দিওঁ নি? পিছত আকৌ নকবি মই তোক নুসুধিলোঁ বুলি। তাই এনে চিক্ৰেটটো জানে মোৰ। এবাৰ কৈ দিওঁ নি? মোক কি আল্টু ফাল্টু বকি আছ? তই সেইদিনা ক'ত ভাত খাবলৈ গৈছিলি? পেহীক পেহাই নিবলৈ অহা দিনা। কি হ'ল? ক'ত গৈছিলে? কৈ দিওঁ নি? ছোৱালী আজে বাজে কথা কৈ দিবি দেই। তোক কুকিজৰ টেমাহে লাগে, লৈ যা গোটেইটো লৈ যা। এনেই কথা কৈ থাকিবি। আৰু এতিয়া যা মোৰ বাবা, মই পঢ়ি আছোঁ নাই, মোক ডিষ্টাৰ্ব নকৰিবি। মাইক লৈ যা দেই। বল এই কথা গুটি বল। কুকিজ খা, কি খাব খাবি বল। ককাক দিগদাৰ নিদিবি। এই কেইটোৰ বোলে আহিবলৈ নিদিব। নাহো বৰ একেবাৰে কুকিজ খাবলৈ আহিছিলোঁ। লা 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 বচকে তোৰে না ৰে বচকে তোৰে না। আই বটি এনেকুৱা ভনীয়েক থাকিলে বেলেগকৈ হতটো নালাগে আৰু। ফচাই মাৰিছিলে মোক কিবা এটাকে হেৰি কৰি মনা কৰিব লাগিব ক'বলৈ। কেনেকৈ গম পালে তাই? মাই গড, মায়ে যদি গম পায় মই সেই কোনখিনিৰ লগত ৰিলেশ্যনশ্বিপত আছোঁ বুলি, মোৰতো জান খাই দিব। সেই ভগৱান চাকৰি পোৱাৰ আগত যাতে গম নাপায়। চাকৰি পোৱাৰ পিছততো মই কনভিন্স কৰি ল'ব পাৰিম। টেনশ্যনে হৈ গ'ল নহয়, এতিয়া শান্তিয়ে পঢ়িব নোৱাৰিম দেখিছোঁ। সেই ভগৱান কি কৰোঁ এতিয়া মই? আগত ভণ্টিক চকলেট এটা আনি দি লওঁ, তাইৰ মুখখন আৰু কেইদিনমান বন্ধ হৈ থাকিলেই হ'ল। এইজনী বেলেগ চাই নহয়, এলা পচা বস্তু এটাই সন্তুষ্ট নহয়। এতিয়া চাগে মই যদি তাইৰ আগত নিজে যাওঁ নহয় এইবিলাক ক'বলৈ, তাই মোৰ পৰা ডেইলি চকলেট ল'ব পাৰিলে। जब प्यार किया तो डरना क्या, जब प्यार किया तो डरना क्या, प्यार किया कोई चोरी नहीं की, प्यार किया कोई चोरी नहीं की, चुप चुप के यूं मिलना क्या। এই ছোৱালীজনীৰ পৰা শান্তি নাইকিয়া হ'ল সঁচাকৈ দেই। গোটেই আটা চাটা পেলাই নষ্ট। এতিয়া বাপেকে দেখিলে মোকেই গালি পাৰিব। মই বোলো আজি সেই সোনকালে কাম বন কৰি আজৰি হৈছিলোঁ, অকণমান জিৰাম বোলো। নাই সিহঁতৰ পৰা নোৱাৰি নহয়, এই সোপা এতিয়া চফা কৰ। দুবাৰ তিনিবাৰ মুচিব লাগিব, নহ'লে গোটেই বগা বগা উঠি থাকিব আৰু। এইবোৰ ল'ৰা ছোৱালী কেতিয়া জানো ডাঙৰ হয়, কেতিয়া ডাঙৰ হৈ লাগিছে। ল'ৰাটো চাকৰিটো হ'লে মই অকণমান আজৰি আৰু দেই, তেতিয়া ছোৱালীজনীক ধৰিম আৰু। লেকিন এক ছেকেণ্ড, তাই ককাইকৰ কথা কিবা এটা কৈছিলে। কিবা কৈছিলে সুধিবগৈ লাগিব পাই। গৰ্বৰ হ'ব পাই। এতিয়া ল'ৰাই চাকৰি পাব হৈছেতো, মানুহৰ চকু হৈছে, বিভিন্ন ধৰণৰ কথা উলিয়াব। কুকিজবোৰ খাবলৈ ইমান টেষ্টি। আইঅ ঈশ্বৰ, এইজনী যে ছোৱালী মানুহৰ লক্ষণ এটাও নাই পাই। ক'ত উঠি খাইছা বাৰু তাই? কেলে তুমিয়ে দেখোন গালি পাৰা চোফাত বহি খালে পৰুৱা হয় বুলি। তো আকৌ চোফাত বহি খালে তই গুৰিবিলাক পেলাও, তাত অকণি পৰুৱা উঠে, আলহী আহিলে গাত উঠে, কামুৰে, আৰু চোফাখনো নষ্ট হয় নহয়। সেইকাৰণে মনা কৰোঁ, তইতো ভালকৈ ডাইনিঙত বহি খাব লাগে। খোৱা জেগা কিবা ডাইনিংহে। দাদাই দেখোন ৰুমত নি খায়। আৰু এই দাদাৰ কথাটো বেলেগ, এটা পৰীক্ষা আছে, সি পঢ়ে, তাক অকণমান ফেচিলিটি দিব লাগিব। তই যেতিয়া চাকৰি পাব হ'ব তোকো দিম নহয়, মেট্ৰিক পৰীক্ষা হ'ব তেতিয়া দিম নহয়। বহুত দিন আছে, মই তেতিয়ালৈকে কি কুকিজ নাখাবি নেকি? আৰু তই জেগা নেপালি বা এইখিনিতে খাব লাগে নহয়। গোটেইবোৰ জাবৰ জোথৰ লেতেৰা চফা কৰা বস্তুবোৰ গোটাই থোৱা আছে, তাৰ মাজতহে তই খাবলৈ পালি। খাইছ নষ্টও কৰিছ নহয়, তলত পেলাই থৈছ। এইটো ইমান দামী এইবিলাক বিস্কুট। দেউতাৰ কথা জানই, নিদিয়ে। মই দোকানৰ পৰা যেনে তেনে বুদ্ধি বাধা কৰি আনো ভাল ভাল বিস্কুটবোৰ। এনেকৈ নষ্ট কৰা বুলি গম পালে বাপে মোৰ জান খাব। এইফালে চাহ ককাই সেই পঢ়ি আছে পৰীক্ষালৈ, তই গৈ পেলাই দিগদাৰ দিছ। নাপায় নহয় এইবিলাক কৰিবলৈ। আৰু গোটেই পাকঘৰখন আটা মই কৰি থৈছ, অকল সহায় কৰিবি বল মোক। ৰ'বা মই কুকিজ খাই লওঁ। চব কথা বাদ দি মোক কথা এটা কচোন। কি কথা? এই যে তই কৈ আছিলি ক'ৰবালৈ গৈছিলে বুলি আমাৰ লঠৌ ভাত খোৱা কথা।
এনেই কৈছিলো মই একো নহয় কচোন ক মোক নকবি নে তই সঁচাকে মই লঠদাক এনেই মানে ভয় খাইছিলো নিশ্চয় কিবা এটা আছে এক বুদ্ধি কৰিব লাগিব আনন্দ মেলা আহিছে নহয় গম পাৱ নে তোক লৈ যাম বুলি ভাবিছিলো তই আৰু মোক কথাবোৰ নকওঁ মই বোলো তোক আজি পিছবেলা নি মেলা ঘূৰুৱাই কি বুলি কয় চান পাপৰি কিবা কিবি আইচক্ৰীম চাইচক্ৰীম খুৱাই আনিম তই আৰু মোক খুলি কথা নকওঁ নি নোৱাৰ সঁচাকে নিবা নে মই কথাটো ক'লে মানে নিম আকৌ তুমি আকৌ লঠদাক গালি নাপাৰিবা সি মাৰিব মোক মই কাকো একো নকওঁ তই কচোন মোক কথাটো মানে সেইদিনাখন আমাৰ লথ দাদা কুনকুনি বাহঁতৰ ঘৰলে এই ভাত খাবলৈ গৈছিলে কুনকুনি কোন এজনী টংকেশে খুৰীদেউহঁতৰ ডাঙৰজনী জীয়েক আইঅ কতে মৰো মই কতে মৰো হৰি হেতৰ ঘৰ ছোৱালীহে পালেগে আমাৰ এইটো কৃষ্ণ 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 শেষ মই গায়ব হৈ দিয়াই ভাল মায়ে তাৰমানে বুদ্ধি কৰি মোৰ পৰা কথাকেইটা উলিয়াই ল'লে মৰিলো কি হ'ব বাৰু এতিয়া আমাৰ মায়েতো সুধাই নেৰে এতিয়া এখন মহাভাৰতেই হ'ব